So hey guys, welcome to my channel. Friends, আজি আপোনালোকক জনাম যে যদি আপুনি হায়াৰ সেকেন্ডাৰী পাস কৰিছে এতিয়া আপুনি ডিগ্ৰীত এডমিশন লব বিচাৰি আছে যেনেকৈ বিএ বিএসসি বিকম সো আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব কি পোৰ্টেলত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কি ডকুমেন্টস লাগিব কেনেকৈ ডকুমেন্টস সমূহ স্ক্যানিং কৰি আপলোড কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ সাবজেক্ট সমূহ সিলেক্ট কৰিব মাইনৰ মেজৰ কেনেকৈ সিলেক্ট কৰিব এই সকলোখিনি ডিটেইলছ আজি আপোনালোকক জনাম আৰু অৱগত জনাম যে আপোনালোকৰ যিখিনি কলেজ সিলেক্ট কৰিব তাত আপোনালোকে প্ৰিফাৰেন্স কেনেকৈ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে মেৰিট লিষ্ট কেনেকৈ চেক কৰিব আৰু এডমিশন টু কেনেকৈ ফাইনালি লব পাৰিব ঠিক আছে সো এডমিশন লোৱাৰ পিছত আৰু কিছুমান কাম থাকে যেনেকৈ আপোনাৰ আপাৰ কাট লিংক থাকে ইনকাম সাৰ্টিফিকেট আপলোডৰ প্ৰসেস থাকে বেংক একাউন্ট লিংক কৰিব লাগে সো গুটেইখিনি কথা আজি আপোনালোকক বুজাই দিম যদি আপুনি হায়াৰ সেকেন্ডাৰী পাস কৰিছে আৰু ডিগ্ৰীত এডমিশন লব বিচাৰি আছে তেতিয়ালে এই ভিডিওটো এবাৰ আপুনি ভালদৰে চাই লব কাৰণ এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ ভুল কৰিব নোৱাৰে যদি আপোনাৰ কোনো ধৰণৰ মিস্টেক হৈ যায় তেতিয়ালে আপুনি এডমিশনো নাপাব পাৰে ঠিক আছে সো ভিডিওটো আপোনালোকে ভালদৰে চাই লব তাৰ পিছত আপোনালোকে নিজে নিজৰ ল্যাপটপ বা কম্পিউটাৰত কৰিব পাৰিব ঠিক আছে সো গাইজ বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো সো গাইজ এতিয়া আপোনালোকক দেখুৱাম যে ডিগ্ৰীত এডমিশন লোৱাৰ কাৰণে কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ বাবে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ইয়াতে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছো তাৰ পিছত সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব সমৰ্থ পোৰ্টেল এডমিশন এইখিনি লিখি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথমতে যেটো ওয়েবসাইট পাব আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পোৰ্টেল এই ওয়েবসাইটত আপোনালোকে ক্লিক কৰি দিব ওয়েবসাইটৰ লিংক মই ভিডিওটো ডেসক্ৰিপচনতো দি দিম ইয়াতে আৰ পিছত আপুনি দুটা অপচন পাব এটা আছে ৰেজিষ্ট্ৰেচন আৰু এটা আছে লগইন প্ৰথমতে যদি আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিছে তেতিয়ালে লগইন অপচনত ক্লিক কৰি ইয়াতে আইডি পাসওয়ার্ড বহাই লগইন কৰিব পাৰিব আৰু যদি এতিয়ালৈকে ইয়াতে আইডি টো ক্ৰিয়েট কৰা নাই তেতিয়ালে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ক্ৰিয়েট একাউন্ট নামৰ এটা অপচন পাব প্ৰথমতে আছে এপ্লিকেন্টস ফুল নেম মানে ষ্টুডেন্টৰ নামটো ইয়াতে আপুনি টাইপ কৰি দিব যাৰ নামত আপুনি এডমিশনটো লব বিচাৰিছে তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ সিলেক্ট কৰিব তাৰ পিছত ইয়াতে এপ্লিকেন্টস ইমেইল আইডিত আপোনাৰ যেটো জিমেইল আইডি আছে হেটো আপুনি ইয়াতে বহাই দিব তাৰ পিছত ৰি এন্টাৰ অপচনত আকৌ আপুনি সেই ইমেইল আইডিটো বহাই দিব তাৰ পিছত ইয়াতে এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব আৰু পাসওয়ার্ডটো আপুনি মনত ৰাখিব লাগিব পিছত যেতিয়া আপুনি লগইন কৰিব তেতিয়া আপোনাৰ সেই পাসওয়ার্ডটো লাগিব তাৰ পিছত ৰি এন্টাৰ অপচনত আপুনি আকৌ সেই পাসওয়ার্ডটো টাইপ কৰিব তাৰ পিছতে আছে ইয়াতে মোবাইল নম্বৰ আপোনাৰ যেটো মোবাইল নম্বৰ আছে এটা আপুনি ইয়াতে বহাই দিব মই ডেমো হিচাপে মোৰ নম্বৰটো দিয়াছো আপোনালোকে যেতিয়া এপ্লাই কৰিব নিজৰ মোবাইল নম্বৰটো ইয়াতে বহাই দিব ঠিক আছে তাৰ পিছত ইয়াতে যেটো ক্যাপচা কোড আহিব সেই ক্যাপচা কোডটো এইটো বক্সত আপোনালোকে ফিলআপ কৰিব এবাৰ আপুনি ভালদৰে ফৰ্মটো চাই লব যাতে কোনো ধৰণৰ ভুল নহয় তাৰ পিছত আপুনি ক্ৰিয়েট একাউন্ট নামৰ অপচনত ক্লিক কৰিব আৰু আপোনাৰ মোবাইলত আৰু এটা ইমেইলত ওটিপি আহিব দুটা ওটিপি আপুনি বহাব লাগিব তাৰ পিছত ইয়াতে যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো ইয়াতে চাই বহাই দিব তাৰ পিছত ভেৰিফাই ওটিপি অপচনত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰিব লগে লগে আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব আপোনাৰ ইয়াতে এটা ৰেজিষ্ট্ৰেচন নম্বৰ আহিব আপুনি এটো কপি কৰি ৰাখিব পিছত আপোনাৰ এটো প্ৰয়োজন হ'ব ঠিক আছে আইডি টো ক্ৰিয়েট কৰাৰ পিছত আপুনি লগইন অপচনত ক্লিক কৰিব ইয়াতে আপুনি ৰেজিষ্ট্ৰেচন নম্বৰ নাইবা যেটো ইমেইল আইডি দিছিলে হেইটো আপুনি ইয়াতে বহাব তাৰ পিছত পাসওয়ার্ড অপচনত যেটো পাসওয়ার্ড ৰাখিছিলে এটো বহাই দিব তাৰ পিছত ইয়াতে আপুনি ক্যাপচাটো ফিলআপ কৰিব তাৰ পিছত লগইন অপচনত ক্লিক কৰিব প্ৰথমতে আপোনালোকে ইয়াতে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ইয়াতে কারেন্ট স্ট্যাটাস অপচনত পেন্ডিং দেখুৱাই আছে মানে আপোনাৰ প্ৰফাইলটো কমপ্লিট হোৱা নাই ঠিক আছে প্ৰথমতে আপুনি কমপ্লিট প্ৰফাইল নামৰ অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ নামটো ইয়াতে আহি যাব এপ্লিকেন্ট জেন্ডাৰ মেল ফিমেল যেটো হয়তো ইয়াতে বহাই দিব তাৰ পিছত সোশ্যাল ক্যাটেগৰি আপুনি জেনাৰেল হয় নে ওবিসি হয় নে এসসি এসটি ইডব্লিউ যেটো হয়তো আপুনি এটো সিলেক্ট কৰিব তাৰ পিছত আছে ডো ইউ হ্যাভ ডোমিসাইল অফ আসাম এটো ইয়েস কৰিব আর ইউ সিটিজেন অফ ইন্ডিয়া ইয়াতে ইয়েস কৰিব যদি আপুনি ভাৰতীয় নাগৰিক হয় তাৰ পিছত আপোনাৰ যেটো ৰিলিজিয়ন ধৰ্ম আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আইডি প্ৰুফ সিলেক্ট কৰিব লাগিব ইয়াতে ক্লিক কৰিলে কিছুমান আইডি প্ৰুফৰ অপচন পাব পান কাৰ্ড স্কুল আইডি পাসপোৰ্ট ভোটাৰ আইডি ৰেশন কাৰ্ড বেংক পাসবুক ড্ৰাইভিং লাইসেন্স যদি আপোনাৰ ওচৰত এইবিলাকৰ কোনো এটাও নাই তেতিয়ালে আধাৰ ভ্যালিড গভৰ্নমেন্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ এইটো অপচন আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আইডি প্ৰুফ অফ আধাৰ অপচনত আধাৰ কাৰ্ড লিখিব আৰু আইডি প্ৰুফ নম্বৰত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব ফ্যামিলি ডিটেইলছত আপোনাৰ প্ৰথমতে আছে মাদাৰ্স নেম আপোনাৰ যেটো মাৰ নাম আছে এটা আপুনি মেট্ৰিকৰ এডমিট পত্ৰত চাই লিখিব মাদাৰ অকুপেশন যদি আপোনাৰ চাকৰি কৰি ইয়াতে গভৰ্নমেন্ট সাৰ্ভিস লিখিব পাৰিব আৰু যদি একো নকৰে তেতিয়ালে হোম মেকাৰ অপচনত ক্লিক কৰিব ঠিক আছে তাৰ পিছত মাদাৰ কোৱালিফিকেশন এইখিনি অপচনেল হয় দিব পাৰে নিদিব পাৰে মাদাৰ অফিস এড্ৰেছ মাদাৰ মোবাইল নম্বৰ সো এইখিনি আপোনালোকে নিদিলেও কোনো অসুবিধা নাই আৰু যদি আপুনি গোটেইখিনি ডিটেইলছ জানে তেতিয়ালে ভৰাই দিব ঠিক আছে
তাৰপিছত আছে ফাদাৰ্ছ নেম আপোনাৰ ফাদাৰ্ছ নেমটো আপুনি ইয়াতে ভৰাই দিব তাৰপিছত ফাদাৰ্ছ অকুপেশ্যন আপোনাৰ দেউতাকে যদি খেতি বাতি কৰে এগ্ৰিকালচাৰ সিলেক্ট কৰিব যদি বিজনেছ কৰে বিজনেছ সিলেক্ট কৰিব আৰু যদি চাকৰি কৰে গভৰ্ণমেণ্ট সাৰ্ভিস সিলেক্ট কৰিব আৰু যদি বেলেগ কিবা কাম কৰে তেতিয়াহলে আদাৰ অপচনটো সিলেক্ট কৰিব ঠিক আছে ফাদাৰ কোৱালিফিকেশনটো ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব তাৰপিছত ফাদাৰ্ছ মোবাইল নম্বৰটো ভৰাই দিব পাৰিব ইজ ইউৰ ফাদাৰ ইউৰ গাৰ্জেন মানে আপোনাৰ দেউতাই আপোনাৰ গাৰ্জেন হয় নেকি ইয়েস কৰিব যদি হয় আৰু যদি আপোনাৰ দেউতা নাথাকে তেতিয়াহলে আপোনালোকে নো কৰিব নো কৰি ইয়াতে আপোনাৰ মাৰ নামটো ভৰাই দিব ইয়াতে মাদাৰ বুলি সিলেক্ট কৰিব আৰু গাৰ্জেন নামত আপোনাৰ মাদাৰ নামটো ভৰাই ইয়াতে ফিল আপ কৰিব ঠিক আছে আৰু যদি আপোনাৰ দেউতা জীয়াই আছে তেতিয়াহলে ইয়েস কৰিব তাৰ পিছত আছে ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ আপোনাৰ ইমাৰ্জেন্সি হিচাপে আপুনি ইয়াতে কন্টাক্ট নাম্বাৰ দিব যদি আপোনাৰ ফ্যামিলিত কোনো ধৰণৰ চাকৰিয়াল নাথাকে তেতিয়াহলে আপ টু 2 লাখ এই অপচনটো সিলেক্ট কৰিব মানে ইনকাম সাৰ্টিফিকেট যেতিয়া ওলাব 1 লাখৰ তলত আপোনাৰ ইনকাম সাৰ্টিফিকেট বৰ্তমান নিদিয়ে ঠিক আছে সো আপোনালোকে আপ টু 2 লাখ এই অপচনটো সিলেক্ট কৰিব আৰু যদি চাকৰি কৰে তেতিয়াহলে দৰমহা অনুযায়ী আপোনালোকে এটো সিলেক্ট কৰিব এটো এনুৱেল হিচাপত ফ্যামিলি ইনকামটো ভৰাই দিব ঠিক আছে এটো যদি আপোনালোকে 5 লাখ সিলেক্ট কৰে তেতিয়াহলে আপোনালোকৰ এটো ফ্ৰী এডমিশন নহব 5 লাখৰ তলত আপুনি 4 লাখ লৈকে ইয়াতে সিলেক্ট কৰিব পাৰিব তেতিয়া ফ্ৰী এডমিশন পাব ঠিক আছে ইয়াতে আছে উড ইউ লাইক টু এভেল ফিশ এভাৰ এটা অপচনত ইয়েস কৰিব যদি আপুনি ফ্ৰী এডমিশন বিচাৰে এটো ইয়েস কৰিব ঠিক আছে তাৰ পিছত যদি আপুনি ইয়াৰ আগতে কলেজ বা ইউনিভাৰ্সিটিত আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়াহলে ইয়েস কৰিব নহলে নো কৰিব তাৰ পিছত আধাৰ ক্যাটেগৰি যেটো অপচন আছে ইয়াতে পাৰসন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি মানে মানুহজন যদি হ্যান্ডিক্যাপ হয় ইয়াতে হ্যান্ডিক্যাপৰ অপচনটো সিলেক্ট কৰিব আৰু যদি নহয় নট এপ্লিকেবল সিলেক্ট কৰিব তাৰ পিছত এইটো অপচনত নো কৰিব আৰ ইউ এ ডিপেন্ডেন্ট অফ এ ফ্ৰীডম ফাইটাৰ এইটো অপচনত নো কৰিব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নো কৰিব স্পোর্টস কিউটাৰ নো কৰিব ঠিক আছে তাৰ পিছত আছে এড্ৰেছত আপোনাৰ এড্ৰেছখিনি আপুনি ভালদৰে ইয়াতে ভৰাই দিব তাৰ পিছত যদি পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডিং এড্ৰেছ দুইটা সেম হয় তেতিয়াহলে এইটো বক্সত ক্লিক কৰিব আৰু যদি সেম নহয় তেতিয়াহলে আপোনালোকে ইয়াতে লিখি লব ঠিক আছে তাৰ পিছত তলৰ পৰা স্ক্ৰল ডাউন কৰি সেভ এণ্ড নেক্সট নামৰ অপচনত ক্লিক কৰিব তাৰ পিছত ওকে অপচনত ক্লিক কৰিব তাৰ পিছত ইয়াতে গুটেইখিনি ডিটেইলছ প্ৰিভিউ হ'ব আপুনি এবাৰ ভালদৰে চাই লব যদি শুদ্ধ হয় প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰিব আৰু যদি শুদ্ধ নহয় আপডেট কৰিব পাৰিব ঠিক আছে প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আদাৰ ডিটেইলছ ভৰাই দিব আপোনাৰ কোনো ধৰণৰ যদি ইমাৰ্জেন্সি বেমাৰ থাকে তেতিয়াহলে আপোনালোকে ইয়াতে ইয়েস কৰিব আৰু যদি নাথাকে নো কৰিব তাৰ পিছত আপুনি যদি মাৰান কমিউনিটি হয় ইয়াতে ইয়েস কৰিব নহলে নো কৰিব আপোনাৰ ৰেসিডেন্স এৰিয়া যেটো আছে হেতু ফ্ৰিঙ্গি ভিলেজ মানে বৰ্ডাৰ এৰিয়া হয় নেকি হেতু আপোনালোকে ইয়াতে ইয়েস নো কৰিব ঠিক আছে ইয়াতে নো কৰি দিব তাৰ পিছত আপুনি বকবকৰা ঠাইখন গাঁৱলীয়া হয় নে টাউন এৰিয়া হয় নে সেমি ৰুৰাল হয় হেখিনি আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি লব তাৰ পিছত এই অপচনটোত আপোনালোকে নো কৰিব ইয়াতে আপোনালোকৰ যদি মাইগ্ৰেশন সাৰ্টিফিকেট থাকে তেতিয়াহলে ইয়েস কৰিব নহলে নো কৰিব মানে আপুনি যে হায়াৰ সেকেন্ডাৰী পাস কৰিলে আপুনি ট্ৰান্সফাৰ সাৰ্টিফিকেটটো লৈছে নেকি যদি আপোনাৰ ওচৰত अवेलेबल আছে তেতিয়াহলে ইয়েস কৰিব নহলে নো কৰিব ঠিক আছে তাৰ পিছত ইয়াতে এনসিসি ক্যাটেগৰি যদি থাকে ইয়েস নো কৰিব তাৰ পিছত আছে ল্যাঙ্গুৱেজ মানে আপুনি কি ভাষা জানে হেতু আপোনালোকে ইয়াতে ৰিড ৰাইট আৰু স্পীক গুটেইখিনি আপোনালোকে আপোনাৰ ইচ্ছামতে ইয়াতে ভৰাই দিব তাৰ পিছত 7 নেক্সট নামৰ অপচনত ক্লিক কৰিব ইয়াতে গুটেইখিনি প্ৰিভিউ হ'ব ভালদৰে চাই আপুনি প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰিব তাৰ পিছত ইয়াতে ফটো সিলেক্ট কৰিব আৰু ফটোৰ কেবিটো আপোনালোকৰ 10 কেবিৰ পৰা 1 এমবিৰ ভিতৰত হ'ব লাগিব ইয়াতে সিগনেচাৰ আপলোড কৰিব লাগিব আইডি প্ৰুফ ডকুমেন্ট যেটো আপুনি দিছিলে হেতু ইয়াতে আপলোড কৰিব লাগিব তাৰ পিছত আছে ডোমিসাইল সাৰ্টিফিকেট যদি আপোনাৰ ডোমিসাইল সাৰ্টিফিকেট বনোৱা আছে তেতিয়াহলে ইয়াতে আপলোড কৰিব নহলে আধাৰ কাৰ্ডটো আপলোড কৰি দিব ঠিক আছে তাৰ পিছত ৰেশন কাৰ্ডটো ইয়াতে আপোনালোকে আপলোড কৰি দিব সো মই ইয়াতে গুটেইখিনি আপলোড কৰি আছো এনেকে গুটেইখিনি ডকুমেন্টস আপোনালোকে প্ৰথমতে আপলোড কৰিব তাৰ পিছত প্ৰিভিউ ইউৰ প্ৰফাইল এইটো অপচনত ক্লিক কৰিব গুটেইখিনি আপোনালোকে ডিটেইলছ আৰু ভালদৰে চাই লব তাৰ পিছত আপোনালোকে ইয়াতে তলৰ ফালে স্ক্ৰল ডাউন কৰিব কোনো ধৰণৰ ভুল হলে ইয়াতে এডিট কৰিব পাৰিব ঠিক আছে তাৰ পিছত এইটো বক্সত আপোনালোকে ক্লিক কৰিব তাৰ পিছত ইয়াতে কনফাৰ্ম এণ্ড লক নামৰ অপচনত ক্লিক কৰিব ইয়াতে ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে ইয়াতে এডমিশনৰ কাৰণে যেটো ফিজ আছে হেতু অনলাইন পে কৰিব নে অফলাইন কৰিব হেতু ইয়াতে দিয়া হৈছে আপোনালোকে কেশ অপচনত ক্লিক কৰিব তাৰ পিছত সেভ অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখিনি প্ৰফাইল ডিটেইলছ আছিল গুটেইখিনি ইয়াতে সাবমিট হৈ যাব তাৰ পিছত এতিয়া আপোনালোকে কলেজৰ কাৰণে এপ্লাই কৰিব লাগিব কোনটো কলেজত আপুনি এপ্লাই কৰিব বিচাৰে ইয়াৰ পৰা কৰিব পাৰিব এই তিনিটাৰ যিকোনো এটাত আপোনালোকে ক্লিক কৰিলে সেম অপচন পাব ঠিক আছে সো মই এপ্লাই নাও অপচনত ক্লিক কৰিলো প্ৰথমতে আছে এডমিশন মোড
তো ইয়াৰ পৰা আপোনালোকে নন CUET এটা অপশন সিলেক্ট কৰিব তাৰ পিছত আছে ইউনিভাৰ্সিটি ইয়াৰ পৰা আপোনালোকে ইউনিভাৰ্সিটিটো সিলেক্ট কৰিব ম্যাক্সিমাম কলেজ আপোনাৰ ভট্টদেৱ ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে আৰু কিছুমান আছে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত ঠিক আছে সো মই ইয়াতে গুৱাহাটী ইউনিভাৰ্সিটিটো সিলেক্ট কৰিলো তাৰ পিছত আছে কলেজ ডিপাৰ্টমেন্ট ইউনিভাৰ্সিটি মানে কোনটো কলেজত আপুনি এডমিশন লব বিচাৰে কলেজৰ নামটো ইয়াতে সাৰ্চ কৰিব আহি যাব ঠিক আছে তাৰ পিছত আছে প্ৰগ্ৰাম লেভেল ইয়াৰ পৰা আপোনালোকে বেচেলাৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এটো সিলেক্ট কৰিব স্কিম টাইপ যেটো অপশন আছে ইয়াতে আপোনালোকে NEP স্ট্ৰীম এটো সিলেক্ট কৰিব তাৰ পিছত প্ৰগ্ৰাম যেটো অপশন আছে ইয়াতে আপোনালোকে আৰ্টস লব নে সায়েন্স লব নে কমাৰ্স লব যেটো কলেজৰ যেটো অপশন গুটেখিনি ইয়াতে শো কৰিব ঠিক আছে সো মই যেটো কলেজ সিলেক্ট কৰিছো এটা কল আৰ্টছৰ কলেজ হয় হেই কাৰণে ইয়াতে আপোনালোকৰ বেচেলাৰ অফ আৰ্টছ লিখা আছে এটোত মই সিলেক্ট কৰিলো তাৰ পিছত এটো বক্সত ক্লিক কৰি আপোনালোকে প্ৰসিড অপশনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে মাইনৰ মেজৰ সিলেক্ট কৰিব লাগিব মানে কোনটো সাবজেক্টত আপুনি মেজৰ লব কোনটো সাবজেক্টত মাইনৰ লব ইয়াতে সিলেক্ট কৰিব আৰু যদি দুইটা সাবজেক্টত মাইনৰ লব বিচাৰে তেতিয়াহলে এইটো অপশনত ক্লিক কৰিব ঠিক আছে সো মই এটা মেজৰ এটা মাইনৰ লম ইয়াতে ক্লিক কৰিলো তাৰ পিছত আছে সিলেক্ট গ্ৰুপ গ্ৰুপত আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব এটা গ্ৰুপত বহুত কেটা সাবজেক্ট থাকে সো আপোনালোকে বিচাৰি উলিয়াব লাগিব যদি আপোনালোকে প্ৰথম ধৰক এটো সাবজেক্টৰ গ্ৰুপ সিলেক্ট কৰিলে ইয়াতে যদি আপোনাৰ সাবজেক্টটো না থাকে তেতিয়াহলে ইয়াতে নেক্সটত আপোনালোকে ক্লিক কৰি এই সাবজেক্টটো বাছি উলিয়াব পাৰিব ঠিক আছে সো মই ইয়াতে প্ৰথমতে সোশ্যাল সায়েন্স সিলেক্ট কৰিলো আৰু ইয়াতে সাবজেক্টটো আহি গল পলিটিক্যাল সায়েন্স তাৰ পিছত মাইনৰ হিচাপে মই ইয়াতে যিকোনো সাবজেক্ট এটা ৰাখিব পাৰিম নিজৰ ইচ্ছামতে সাবজেক্টখিনি সিলেক্ট কৰিব তাৰ পিছত প্ৰসিড অপশনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আকৌ নেক্সট অপশনত ক্লিক কৰিব ইয়াতে ডিটেইলছখিনি প্ৰিভিউ হ'ব আপুনি নেক্সট অপশনত ক্লিক কৰিব তাৰ পিছত ইয়াতে ক্লাস 10 ৰ ডিটেইলছখিনি ভৰাব লাগিব প্ৰথমতে আছে যে কিমান চনত আপুনি ক্লাস 10 পাস কৰিছিলে চনটো সিলেক্ট কৰিব তাৰ পিছত ক্লাস 10 ৰ কিমান পাৰ্সেন্টেজ আছিল এটো আপুনি ইয়াতে লিখিব আপুনি ক্লাস 10 ত কি ডিভিজন পাইছিলে এটো সিলেক্ট কৰিব তাৰ পিছত কোনটো স্কুলৰ পৰা আপুনি ক্লাস 10 পাস কৰিছে এটো আপুনি ইয়াতে লিখিব তাৰ পিছত আছে ক্লাস 10 বোৰ্ড বা ইউনিভাৰ্সিটিৰ নামটো কি আছিল এটো আপুনি ইয়াতে লিখাৰ লগে লগে আহি যাব এটো আপুনি সিলেক্ট কৰিব ক্লাস 10 ৰ আপোনাৰ কি সাবজেক্ট আছিল এটো আপুনি ইয়াতে ভৰাই দিব ইয়াতে ক্লাস 12 ৰ ডিটেইলছ ভৰাব লাগিব যদি আপুনি ক্লাস 12 পাস কৰিছিল ইয়াতে পাস বুলি সিলেক্ট কৰিব আৰু যদি এপিয়াৰ্ড হৈ আছে তেতিয়াহলে এপিয়াৰিংটো সিলেক্ট কৰিব পাৰিব ঠিক আছে পাস বুলি সিলেক্ট কৰাৰ পিছত আপুনি কিমান চনত আপুনি ফাইনাল এক্সামটো পাস কৰিলে হেটো আপুনি ইয়াতে সিলেক্ট কৰিব তাৰ পিছত বোৰ্ড কোনটো আছিল হেটো আপুনি ইয়াতে লিখিব তাৰ পিছত আছে ক্লাস 12 ৰেজিষ্ট্ৰেচন নাম্বাৰ সো ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি ইয়াতে লিখিব তাৰ পিছত ক্লাস 12 ৰ ৰোল নম্বৰটো ইয়াতে আপুনি ভৰাই দিব তাৰ পিছত ক্লাস 12 ৰ কি ডিভিজন আছিল ফাৰ্স্ট ডিভিজন নে সেকেন্ড ডিভিজন এটা আপুনি ইয়াতে লিখিব তাৰ পিছত ক্লাস 12 আপুনি কোনটো কলেজৰ পৰা আপুনি পাস কৰিছিলে এটো কলেজৰ নামটো লিখি দিব ক্লাস 12 ত আপোনাৰ কি সাবজেক্ট আছিল হেটো আপুনি ইয়াতে ভৰাই দিব তাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে হাই সেকেন্ডাৰী যেটো মাৰ্ক আছে সেইখিনি ভৰাব লাগিব ইয়াতে টোটাল আপুনি 5টা সাবজেক্টৰ মাৰ্ক ভৰাব লাগিব ঠিক আছে সো প্ৰথমতে আপুনি ইংলিশ সাবজেক্ট থাকে হেটো সিলেক্ট কৰিব কিমানৰ ভিতৰত কিমান পাইছিলে এটা আপুনি ইয়াতে ভৰাব লাগিব টোটাল মাৰ্ক কিমান আছিল এটো ইয়াতে ভৰাব লাগিব ঠিক আছে সো ধৰক আপুনি ইংলিশত 60 পাইছে এটা আপুনি ইয়াতে লিখিব আৰু টোটাল মাৰ্কৰ অপশনত আপুনি 100 বুলি লিখিব এনেকা আপুনি মাৰ্কখিনি ভৰাব লাগিব তাৰ পিছত আপোনাৰ যদি এছামিজ থাকে এছামিজটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব এছামিজত কিমান মাৰ্ক পাইছিলে হেটো আপুনি ইয়াতে ভৰাই দিব তাৰ পিছত টোটাল মাৰ্ক আপোনাৰ গুটেইখিনি 100 আছিল নে নাই হেখিনি আপুনি ইয়াতে ভৰাই দিব ঠিক আছে এনেকা আপুনি গুটেইখিনি সাবজেক্ট সিলেক্ট কৰিব লাগিব পাঁচটা সাবজেক্টৰ মাৰ্কখিনি ফিল আপ কৰাৰ পিছত তলত আপুনি টোটাল অবটেইন মাৰ্ক দেখা পাব আৰু ইয়াতে টোটাল মাৰ্ক দেখা পাব পাৰ্সেন্টেজ কিমান আছে এখিনি যদি শুদ্ধ হয় তেতিয়াহলে এইটো বক্সত ক্লিক কৰিব তাৰ পিছত সেভ এণ্ড নেক্সট অপশনত ক্লিক কৰিব এইটো অপশনত ক্লিক কৰাৰ পিছত গুটেইখিনি ডিটেইলছ আপোনাৰ ৰিভিউ হ'ব ইয়াতে আপুনি ভালদৰে চাই ল'ব তাৰ পিছত নেক্সট অপশনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আকৌ আপোনাৰ নেক্সট অপশন এটা আহি যাব ইয়াতে আপুনি ক্লিক কৰি দিব তাৰ পিছত ইয়াতে তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনাৰ ক্লাস 10 ৰ মাৰ্কশিটটো আপলোড কৰি দিব তাৰ পিছত ইয়াতে আপুনি হায়াৰ সেকেন্ডাৰী যেটো মাৰ্কশিট আছে হেটো আপুনি ইয়াতে আপলোড কৰি দিব তাৰ পিছত আপুনি প্ৰিভিউ অপশনত ক্লিক কৰিব তাৰ পিছত তলৰ ফালে আপুনি স্ক্ৰল ডাউন কৰিব ইয়াতে সাবমিট নামৰ এটা অপশন পাব এইটো অপশনত আপুনি ক্লিক কৰি দিব তাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনাৰ ডিটেইলছখিনি ভেৰিফাই কৰিবলৈ দিব আপুনি ভালদৰে চাই ল'ব যাতে কোনো ধৰণৰ ভুল নহয় আৰু মেট্ৰিকৰ এডমিট মতে যাতে সকলোখিনি নামখিনি ঠিকই থাকে হেটো চাই আপুনি ইয়াতে বক্সত ক্লিক কৰিব ঠিক আছে তাৰ পিছত আপুনি সাবমিট অপশনত ক্লিক কৰিব
ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এইটো এপ্লিকেশ্যনটো অলৰেডি ছাবমিট হৈ যাব মানে আপুনি যিটো কলেজত এপ্লাই কৰিলে সেইটো চাব পাৰিব কোনটো মেজৰ দিছিলে ইয়াতে গোটেইখিনি ডিটেইলছ আহি যাব আৰু প্ৰিন্ট ফৰ্ম অপশ্যনত ক্লিক কৰি এইটো ওপেন হোৱাৰ পিছত আপোনালোকে এইটো ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ল'ব আৰু এডমিশ্যনৰ সময়ত আপোনাৰ এইটো কলেজত জমা কৰিব লাগিব ঠিক আছে সো এডমিশ্যন কেতিয়া হ'ব আপোনালোকে ইয়াতে চাব পাৰিব 4 তাৰিখৰ পৰা 6 জুনলৈকে আপোনালোকে ইয়াতে ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন ল'ব পাৰিব আৰু মেৰিট লিষ্টটো প্ৰকাশ হ'ব 2 জুন তাৰিখে ঠিক আছে সো এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব তেতিয়া আপোনালোকে গোটেইখিনি ডকুমেন্ট জেৰক্স কৰি কলেজত জমা কৰিব লাগিব ঠিক আছে তো এনেকৈ আপুনি স্মাৰ্ট পোৰ্টেলত এপ্লাই কৰিব পাৰিব আৰু সাবজেক্টখিনি সিলেক্ট কৰিব পাৰিব আৰু ইফালে যদি আপুনি চাই ইফালে এটা অপচন পাব লিংক আপাৰ একাউণ্ট এইটো অপচনত আপুনি ক্লিক কৰিলে ইয়াতে আপোনাৰ আপাৰ কাৰ্ডটো লিংক কৰিব লাগিব ইয়াতে লিংক কেনেকৈ কৰিব লাগে আপোনালোকক নেক্সট ভিডিঅ'টো জনাই দিম এইটো বৰ্তমান ইম্পৰ্টেন্ট ইমান নহয় প্ৰথমতে আপোনালোকে কলেজখিনি প্ৰগ্ৰাম অপচনত যাই সিলেক্ট কৰি লওক ঠিক আছে আপোনালোকে ইয়াতে 4টা বা 5টা কলেজ মিনিমাম আপোনালোকে সিলেক্ট কৰি থব যাতে এডমিশ্যনৰ সময়ত কোনো ধৰণৰ প্ৰবলেম নহয় আৰু মেৰিট লিষ্টত আপোনাৰ নামটো অতি সোনকালে আহি যাব পাৰে ঠিক আছে সো ইয়াৰ মাজত যদি কোনো ধৰণৰ আপোনালোকৰ কনফিউজন থাকে তেতিয়াহলে কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিম সো ভিডিঅ'খিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ